আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত বিশাল সমাদল ওলাইছিলে, মাছ ৰেলী ওলাইছিলে। যি আদিবাসী ছোৱালী এজনৰ সৰু 6 বছৰীয়া ছোৱালীক মানে ধৰ্ষণ কৰি তেওঁক মাৰি দিয়া হৈছিলে, সেই লোক কি বিষয় লৈ আপোনালোকে প্ৰতিবাদ কৰি আছে? সৰ্বপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ যোগেদি আজি আমাৰ আচাৰ নেতৃত্বত যিটো নেকি কেণ্ডেল মাছ ৰেলী উলিওৱা হৈছিলে, সেই কেণ্ডেল মাছ ৰেলীত বিভিন্ন ধৰণৰ বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন আমাৰ ভাতৃ সংগঠনসকলে আগভাগ লৈ যি সাফল্যমণ্ডিত কৰিলে, সেই ভাগ লোৱা সকলো জাতি জনগোষ্ঠীৰ আই মাতৃ পিতৃতুল্য বন্ধুবৰ্গক মই আদিবাসী ছাত্ৰ সংগঠন তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই কেণ্ডেল মাছ ৰেলীৰ লগে লগে আমি ভাল এটা খবৰ পালোঁ যে এই কালপিতজনক ধৰিবলৈ সক্ষম হোৱাৰ কাৰণে, লগতে এই কালপিতজনক অতি সোনকালে কৰায়ত্ব কৰাৰ বাবে আমি পুলিচ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এখেতক কৰায়ত্ব কৰি যিটো উচিত শাস্তি পাব লাগে, আমাৰ আদিবাসী ৰাইজে এখেতক উচিত শাস্তি মানে ফাঁচিটো বিচাৰিছে। গতিকে আমিও আদিবাসী ছাত্ৰ সংগঠনে এখেতৰ ফাঁচি হোৱাটো বিচাৰিছোঁ। কাৰণ এখেতে পৃথিৱীত অহাৰ লগে লগে এটা পৃথিৱীৰ কোনো ধৰণৰ ভোগ কৰিব নোপোৱাতে এখেতক দুষ্কৃতিকাৰীয়ে এনেকুৱা বৰ্বৰতা হিচাপত হত্যা কৰি এখেতক কুৱাত পেলোৱাটো আমি গভীৰ নিন্দনীয় প্ৰকাশ কৰিছোঁ। লগতে বৰ্তমানৰ চৰকাৰ, এই চৰকাৰে কৈছিলে বেটি বাচাও বেটি পঢ়াও, এই বেটি বাচাও বেটি পঢ়াও মানে বেটি বাচাও বেটি পঢ়াও মানে ভাইচৰে এখেতে চৰকাৰ দখল কৰি আজি বেটি সকলৰ ওপৰত আমাৰ মহিলাসকলৰ নিৰ্যাতনটো একে সুৰক্ষিত নহয়। সেইবাবে মই এই চৰকাৰক গভীৰভাৱে নিন্দনীয় কৰিছোঁ। কাৰণ বেটি বাচাও বেটি পঢ়াও শ্লোগানেৰে এখেতে চৰকাৰ চলাই আছিলে, কিন্তু এতিয়া ৰাইজে চবে গম পালে এখেতৰ বেটি বাচাও বেটি পঢ়াও শ্লোগানটো নহয়, এখেতৰ একমাত্ৰ কুৰ্চী বাচাওৰ হে শ্লোগান হৈ আছে। গতিকে অনাগত দিনবোৰত এখেতে যদি এনেকাই চৰকাৰ যদি কাৰ্যসূচীখিনি লৈ গৈ থাকে, তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰ জবাব দিবলৈ আমি সাজু আছোঁ। লগতে এই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ লগতে উচিত কম সময়ৰ ভিতৰত ফাঁচি দিয়াৰ ব্যৱস্থা কৰক, আৰু লগতে এখেতৰ দুৰ্ভগীয়া পৰিয়ালক আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জৰিয়তে এখেতক একালীন সাহায্য প্ৰদান কৰাৰ বাবে এখেতক ব্যৱস্থা কৰি দিব লাগে বুলি মই মোৰ তৰফৰ পৰা মই জনাওঁ।